তোমাৰ মোৰো একো নাই গতিকে বাদ দিয়া এতিয়া তোমাৰ মোৰো একো নাই গতিকে বাদ দিয়া এতিয়া দলৰ পৰা এটা ৰাস্তা আছে, পুনৰ পৰ্যায়ত এটা ৰাস্তা আছে আৰু এই দলখন এই বিলখনৰ এটা তাৎপৰ্য আছিল যে এখন গভীৰ এখন কুঁৱৰী বিল এখন। এই বিলখনৰ পানীটো প্ৰায় নীলা বৰ্ণ আছিলে, লাই শাকৰ যিটো পানী, লাই চেপিলে যিটো পানী ওলায় তেনেকুৱা এটা নীলা ধৰণৰ পানী আছিল। গভীৰতা যথেষ্ট দ এখন বিল আৰু এই বিলখন প্ৰায় বৰ্তমান এতিয়া এটা গড়ৰে আবৃত্ত হৈ থকা প্ৰায় 25 বিঘা মাটি যোগেদি গোটেই বিলখন সংৰক্ষণ হৈ আছে। তোমাৰ মোৰো একো নাই গতিকে বাদ দিয়া এতিয়া এই বিলখন যিহেতু এখন পুৰণি বিল, ঘুগুহা দৌলৰ লগত এটা পুনৰ এটা মানে সংযোগ আছে, পোনপটীয়া এটা সংযোগ আছে আৰু পোনপটীয়া ৰাস্তাও আছে। গতিকে এই বিলখন যদি আমি সংৰক্ষণ কৰি পেলাই ইয়াতে থকা মেলাৰ সুবিধা কৰি, যদি পৰ্যটক থকা মেলাৰ সুবিধা কৰি ইয়াতে মাছ ধৰি পেলাই খোৱা সুবিধা যদি আমি কৰি দিব পাৰোঁ, নিশ্চয় এই বিলখনৰ লগত এটা উন্নয়নৰ এটা ধাৰাও অটুট থাকিব আৰু দুই এজন ল'ৰাই ইয়াত স্বাৱলম্বী হ'বলৈও এটা থল আছে মাছ উৎপাদনৰ যোগেদি। গতিকে এই ক্ষেত্ৰত যদি চৰকাৰে যদি সৎ ইচ্ছাৰ যোগেদি যদি বিলখন পূৰ্ণাংগ এটা ৰূপ দিবলৈ যদি সক্ষম হয় ঘুগুহা দৌল উন্নয়ন কমিটিৰ যোগেদি, তেতিয়াহ'লে নিশ্চয় ইয়াতে মিনিমাম 8-10জন ল'ৰা স্বাৱলম্বী হোৱা এটা পথ। ইয়াৰ জনশ্ৰুতিটো হ'ল এনেকুৱা ধৰণৰ যে ঘুগুহা দৌলৰ যি ৰজাৰ জীয়েক মানে কুঁৱৰীয়ে ইয়াতে গা ধুবলৈ আহিছিল বুলি এটা জনশ্ৰুতি আছে আৰু ঘুগুহা দৌলৰ পৰা এটা সুৰংগৰ এটা পথ আছিলে বুলি এটা জনশ্ৰুতি আছে। আৰু আমাৰ ইয়াৰ দেউতাসকলে আৰু এটা কথা আগতে তেওঁলোকৰ মুখেদি এটা প্ৰচাৰ আছিলে যে ইয়াতে আগতে তামোল পাণ দি পেলাই ইয়াৰ সা সম্পত্তি আচবাব মানে বিচাৰে আৰু এই আচবাবসমূহ ইয়াৰ পৰা সকাম নিকাম কৰিবলৈ হ'লে মানে ইয়াৰ পৰা আচবাবসমূহ পায়, আকৌ খুব ধুনীয়াকৈ চাফা চিকুণ কৰি মেলি পেলাই কাঁহৰ কাঁহী বাতি আদি কৰি পেলাই পুৰণি সা সম্পত্তি পায় আৰু ধুনীয়াকৈ চাফা কৰি পেলাই ইয়াতে আকৌ দি দিয়ে আৰু মানে ইয়াতে সংৰক্ষণ হৈ থাকে।